মৰিয়নিৰ চেলেংঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অদ্ভুত কাণ্ড। প্ৰসূতিক দিলে ম্যাদ উকলা পোক লগা খাদ্য সামগ্ৰী। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰসূতি মাতৃসকলৰ বাবে প্ৰদান কৰা পুষ্টিকৰ সামগ্ৰীসমূহ অত্যন্ত নিম্নমানৰ হোৱাৰ লগতে খাদ্যৰ পেকেটত পোক ওলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিৰ চেলেংঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ববিতা চাহানী নামৰ এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছত মাতৃগৰাকীক পুষ্টিকৰ আহাৰ হিচাপে প্ৰদান কৰা হৈছিল চৰকাৰী চিৰামুড়িৰ পেকেট, গুড় আৰু গাখীৰৰ পেকেট। কিন্তু চিৰামুড়িৰ পেকেটৰ ভিতৰত পোকে কিলকিলাই থকা দৃষ্টিগোচৰ হয় প্ৰসূতিগৰাকীৰ আত্মীয়ৰ। স্বাস্থ্য কেন্দ্ৰটোত যোগান ধৰা গাখীৰৰ পেকেটৰ ম্যাদ উকলি যোৱাত ক্ষোভিত হৈ পৰে প্ৰসূতি মহিলাগৰাকীৰ অভিভাৱক। তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসূতি কক্ষত ফেনৰ যোগান নোপোৱাত প্ৰসূতি ৰোগীসকলে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। অসমৰ ৰাজ্য চৰকাৰে এই প্ৰসূতি মাতৃসকলক স্বাস্থ্যৰ খাতিৰত তেওঁলোকে এক পুষ্টিকৰ আহাৰ প্ৰত্যেক প্ৰসূতি গৰ্ভৱতী মহিলাক তেওঁলোকে প্ৰদান কৰে। কিন্তু আজি মোৰ আত্মীয়, মোৰ নিজৰ ভাইটিৰ বোৱাৰী আজি ভতিজা ল'ৰা এটা যোৱাকালি ৰাতি ইয়াতেই জন্ম হ'ল। তাৰপিছত আজি মই চাব আহোঁতে তেওঁলোকে যেতিয়া এই সামগ্ৰীবিলাক দিলে, মই খুলি মেলি চাওঁতে দেখিছোঁ যে চিৰাৰ একো অৱস্থাই নাই, পোক হৈ আছে, পৰুৱা লাগি ধৰি আছে আৰু গোন্ধ আহিছে। আৰু এইটো গুড়ে নে কি হয়, অৱস্থা নাই পোকত। আৰু এনেকেই যদি তেওঁলোকে পুষ্টিকৰ আহাৰৰ নামত বৰ বিষ খুৱাইছে যেন অনুভৱ হৈছে। আৰু এনে কাৰ্যক আমি এই স্বাস্থ্য বিভাগক আৰু অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকৰ এতিয়া আপুনি চাওক, এই মেডিকেলৰ যিটো প্ৰসূতিৰ ৰুম, এই লেবাৰ ৰুমত কিন্তু বৰ্তমান ফেনৰো ব্যৱস্থা নাই। কেনেকৈ আপোনাৰ ৰোগী ইয়াত থাকিব? ইয়াত আৰু অন্যান্য বহুত এতিয়া ৰাতি কিছুমান ৰাতিটো ইয়াত মানুহ ধৰ আপুনি 12টা বজাত যদি আহে মানুহ কাকোকে আপুনি ইয়াত নাপাব, মাতি আনিব লাগিব। হয়, নাৰ্ছ হওক বা চকীদাৰ হওক মাতি আনিব লাগিব। তেনেধৰণে অৱস্থা আজি এই চেলেংঘাট আমাৰ এই স্বাস্থ্য কেন্দ্ৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। মৰিয়নিৰ চেলেংঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অদ্ভুত কাণ্ড। প্ৰসূতিক দিলে ম্যাদ উকলা পোক লগা খাদ্য সামগ্ৰী। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰসূতি মাতৃসকলৰ বাবে প্ৰদান কৰা পুষ্টিকৰ সামগ্ৰীসমূহ অত্যন্ত নিম্নমানৰ হোৱাৰ লগতে খাদ্যৰ পেকেটত পোক ওলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৰিয়নিৰ চেলেংঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ববিতা চাহানী নামৰ এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছত মাতৃগৰাকীক পুষ্টিকৰ আহাৰ হিচাপে প্ৰদান কৰা হৈছিল চৰকাৰী চিৰামুড়িৰ পেকেট, গুড় আৰু গাখীৰৰ পেকেট। কিন্তু চিৰামুড়িৰ পেকেটৰ ভিতৰত পোকে কিলকিলাই থকা দৃষ্টিগোচৰ হয় প্ৰসূতিগৰাকীৰ আত্মীয়ৰ। স্বাস্থ্য কেন্দ্ৰটোত যোগান ধৰা গাখীৰৰ পেকেটৰ ম্যাদ উকলি যোৱাত ক্ষোভিত হৈ পৰে প্ৰসূতি মহিলাগৰাকীৰ অভিভাৱক। তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসূতি কক্ষত ফেনৰ যোগান নোপোৱাত প্ৰসূতি ৰোগীসকলে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। অসমৰ ৰাজ্য চৰকাৰে এই প্ৰসূতি মাতৃসকলক স্বাস্থ্যৰ খাতিৰত তেওঁলোকে এক পুষ্টিকৰ আহাৰ প্ৰত্যেক প্ৰসূতি গৰ্ভৱতী মহিলাক তেওঁলোকে প্ৰদান কৰে। কিন্তু আজি মোৰ আত্মীয়, মোৰ নিজৰ ভাইটিৰ বোৱাৰী আজি ভতিজা ল'ৰা এটা যোৱাকালি ৰাতি ইয়াতেই জন্ম হ'ল। তাৰপিছত আজি মই চাব আহোঁতে তেওঁলোকে যেতিয়া এই সামগ্ৰীবিলাক দিলে, মই খুলি মেলি চাওঁতে দেখিছোঁ যে চিৰাৰ একো অৱস্থাই নাই, পোক হৈ আছে, পৰুৱা লাগি ধৰি আছে আৰু গোন্ধ আহিছে। আৰু এইটো গুড়ে নে কি হয়, অৱস্থা নাই পোকত। আৰু এনেকেই যদি তেওঁলোকে পুষ্টিকৰ আহাৰৰ নামত বৰ বিষ খুৱাইছে যেন অনুভৱ হৈছে। আৰু এনে কাৰ্যক আমি এই স্বাস্থ্য বিভাগক আৰু অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকৰ এতিয়া আপুনি চাওক, এই মেডিকেলৰ যিটো প্ৰসূতিৰ ৰুম, এই লেবাৰ ৰুমত কিন্তু বৰ্তমান ফেনৰো ব্যৱস্থা নাই। কেনেকৈ
আপোনাৰ ৰোগী ইয়াত থাকিব ইয়াত আৰু অন্যান্য বহুত এতিয়া ৰাতি কিছুমান ৰাতিটো ইয়াত মানুহ মানে ধৰ আপুনি 12টা বজাত যদি আহে মানুহ কাকোকে আপুনি ইয়াত নাপাব মাতি আনিব লাগিব হয় নাৰ্ছ হওক বা চকীদাৰ হওক মাতি আনিব লাগিব তেনেধৰণৰ অৱস্থা আজি এই চেলেংহাট আমাৰ এই স্বাস্থ্য কেন্দ্ৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।